বিশ্বাস অবিশ্বাসৰ মাজেৰে মানুহে জীৱন অতিবাহিত কৰে। বিশ্বাস এনেকুৱা এটা শব্দ যিটোৱে নেকি মানুহক প্ৰাপ্তিৰ সুখ দিয়ে, কেতিয়াবা আকৌ অপ্ৰাপ্তিৰ দুমোজাত পেলাই দিয়ে। আৰু সেই পোৱা নোপোৱাৰ দুমোজাখিনিৰ মাজেৰে আমি আজি উপস্থিত হ'লোহি লেঙেৰী থানত। আমি এতিয়া আহি এয়া থান পালোহি আৰু খুব ধুনীয়া পৰিৱেশ ইয়াত। আৰু এখন হৈছে খুব মানি মন্দিৰ, মানে বহুত জাগ্ৰত হয়। আৰু আমাৰ যেতিয়া মুনু গাত আছিলে যেতিয়া মই প্ৰেগনেণ্ট হৈ আছিলোঁ তেতিয়া মায়ে আশীৰ্বাদ লৈছিলে। আৰু ইয়াত মানে এটা কথা আছে, জীৱৰ সলনি জীৱ দিবলগীয়া হয়। গতিকে মুনু যেতিয়া জন্ম হোৱাৰ পিছত আমাৰ এবছৰে আহি পেলাই আমি ইয়াত এটা জীৱ বধ কৰিব লাগে। আৰু এইবোৰ ঘৰ এই ঘৰবোৰতে আমি সেই জীৱটো বধ কৰি পেলাই তেখেতৰ নামত আগ কৰিম। আগ কৰি আহি ইয়াতে আমি বনাই মেলি খাই থৈ যাব পাৰিম। ধুনীয়াকৈ বহুত ডাঙৰকৈ বনাই থৈছে। আৰু সেয়াই চাফ চিকুণ কৰি ল'ব লাগিব। এয়া আই থান, লেঙেৰী আই থান হয়। আমি ধুনীয়াকৈ এটা কোঠা ল'লোঁ, মায়ে ধুনীয়াকৈ সাৰিলে, তাৰপিছত ভৰি হাত ধুলোঁগৈ। ভৰি হাত ধুই আমি আমাৰ কাম ভাগলৈ আগবাঢ়িলোঁ। মানুহজনে গাড়ীৰ পৰা এয়া মালৈ আগবঢ়াই থোৱা জীৱটি লৈ আহিলে। এতিয়া আমি সেই জীৱটি মাৰ নামত উৎসৰ্গা কৰিম। উৎসৰ্গা মানে আমি সেৱা অৰ্চনা কৰিম, তাৰপিছতে জীৱটি নিৰ্দিষ্ট পুৰোহিতক দি দিম। মাৰ নামত তেখেতে কুকুৰাটোক অৰ্পণ কৰিব, তাৰপিছত কুকুৰাটো আমাক দি দিব। তাৰপিছত আমি সেইটো কুটি বাছি খাই থৈ আহিব লাগিব। সেৱা কৰিলোঁ, সেৱা কৰাৰ পিছত ধুনীয়াকৈ প্ৰাৰ্থনা কৰিলোঁ, তিলক লগালোঁ। সেইখিনি কৰি এটাই আমি সেই ঠাইডোখৰলৈ গ'লোঁ য'ত নেকি জীৱটি বধ কৰা হ'ব। ইয়াত আকৌ এটা ধুনীয়া সুবিধাও আছে। ইয়াত ধুনীয়াকৈ বাচন বৰ্তনো পোৱা যায়। ইয়াত কমিটিয়ে সেইটো ব্যৱস্থা কৰি দিছে। বাচন বৰ্তন আপোনাক যিমানখিনি প্ৰয়োজন হয় সেইখিনি ল'ব লাগিব। একদম একেবাৰে কম মাননিৰ বিনিময়ত আপোনালোকে সেই বাচন বৰ্তনখিনি পাব, মাত্ৰ 20 টকা। তাৰপিছতে সেই বাচন বৰ্তনখিনি লৈ পেলাই ধুই মেলি আমি আমাৰ নিৰ্দিষ্ট কোঠাটোলৈ গতি কৰিলোঁ। সঁচাকৈয়ে ইয়ালৈ আহি মনটো বৰ ভাল লাগিলে। যদি আপুনিও এই বিজ্ঞানৰ যুগত মোৰ দৰে অকণমান এনেকৈ বিশ্বাস কৰিবলৈ শিকিছে বা বিশ্বাস কৰে, তেতিয়াহ'লে মাৰ নামত এগছি বন্তি বা এটি তামোল পাণ লৈ মনৰ আশাটি ক'ব পাৰে। হয়তো কি জানিবা আপুনি মোৰ দৰে সফলতা লাভ কৰিব পাৰে। আচলতে এতিয়া বহুতেই ক'ব যে বিজ্ঞানৰ যুগত আপুনি এইবোৰ কি কথা কৈছে। বিজ্ঞান বা সাধাৰণেই হওক, যিয়ে নহওক লাগিলে প্ৰত্যেকজন মানুহে নিৰ্দিষ্ট কিছুমান উপাসকক বিশ্বাস কৰে। সেয়া লাগিলে ভগৱানেই হওক, নিজৰ বিশ্বাসেই হওক বা ভাগ্যই হওক, নে কি কয়। তাৰে ফলশ্ৰুতিত আজি আমি আচলতে এনেকৈ আছোঁহি। আমি নাজানো এয়া ভাগ্য নে এয়া প্ৰাপ্তি, কিন্তু ভগৱানৰ ওচৰত যেতিয়া আমি শৰণাপন্ন হৈছিলোঁ তেতিয়াই তেখেতে আমাক এনেকৈ চকু মেলি চাইছিলে বুলি আমি বিশ্বাস কৰোঁ, আমাৰ মায়ে বিশ্বাস কৰে। গতিকে সেই বিশ্বাসৰ ফলৱৰ্তীতে আমি আজি মাৰ ওচৰ পালোঁগৈ। আৰু এনেকৈ আমি ৰন্ধা বঢ়া আৰম্ভ কৰিলোঁ। তাৰপিছত আমি বেছি যোৱা নাছিলোঁ। আমি মা, মই, ভাইটি, তাৰপিছতে মানুহজন আৰু ককাইদেউ আৰু আমাৰ মুনু গৈছিলে, গোটেইখন গ'লোঁ। মায়ে শাক পাত কুটি বেছি দিলে। এতিয়া ৰান্ধি বাঢ়ি আছোঁ। অৱশেষত আমি যেনিবা ৰান্ধি বাঢ়ি শেষ হ'লে খাই দিম আৰু সদায় ৰন্ধা বঢ়া দেখাই থাকোঁ। গতিকে এতিয়া খাবৰ হ'ল, খাই মেলি লওঁ। খাই মেলি লোৱাৰ পিছত মাহঁতে বাচন ধুবলৈ গ'ল, মই এডোখৰ এনেকৈ চাফ চিকুণ কৰি দিলোঁ। নিজে খাবলৈ যে চাফা কৰি ল'ব লাগিব তেনেকুৱা নহয়। ইয়াৰ পিছত আৰু কোনোবা আহিব, তেওঁলোকেও যাতে চাফ চিকুণ কৰি খাবলৈ পায়, তাৰ কাৰণে আমি প্ৰত্যেকেই আচলতে নতুনকৈ চাফ চিকুণ কৰি থৈ আহিব লাগে খোৱাৰ পিছত, যাতে ঠাইডোখৰো পৰিষ্কাৰ হৈ থাকে, পৰিৱেশটোও পৰিষ্কাৰ লাগে। আমি মানুহবোৰ সচেতন হ'লেহে পৰিৱেশটো পৰিষ্কাৰ হৈ থাকিব, নহয় জানো। এতিয়া আমি খাই বৈ আজৰি হ'লোঁ। এতিয়া পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থৈ গৈছোঁ। অকল আহিয়ে যে পৰিষ্কাৰ কৰি ল'ব লাগিব সেইটোতো কথা নহয়। খাই বৈ শেষ হৈ যোৱাৰ পিছতো আচলতে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থৈ যাব লাগে মোৰ মতে। কাৰণ আমি মানুহবোৰ নিজে সচেতন হ'ব লাগিব, নে কি কয়। আজিলৈ ইমানতে, ধন্যবাদ।